হেল্ল' এভৰিৱান আজি কেইটামান বস্তু কিনিছোঁ আৰু ফাৰ্নিচাৰ গৈছিলোঁ তাৰে ভাবিলোঁ ভিডিঅ' এটা দিওঁ আমাৰ এনেইতো ঘৰত গডৰেজ থাকেই বাৰু কিন্তু কি হয় কাপোৰবিলাক যিমানে লোৱা হয় বা মানুহ যেতিয়া বাঢ়ে তেতিয়া কাপোৰ থ'বলৈ জেগা নোহোৱা হৈ যায় আৰু সেইকাৰণে ভাবিলোঁ চবৰে কাৰণে এটা এটা ৱাৰ্ড্ৰব লোৱা হওক এটা মাৰ হয় মাৰ কাপোৰ থ'বলৈ ইয়াত আমি ডাইৰেক্ট কাপোৰ নথওঁ বাৰু এই যিবিলাক মানে সেলফ অৰ্গেনাইজাৰ বেগবিলাক আহে তাত ভৰাই আমি ইয়াত কাপোৰ থৈ দিম তেনেকৈ ল'লোঁ এইটো এটা হোৱাইট কালাৰ আৰু এটা এইটো কালাৰ এটাত গ্লাছ আছে এটাত নাই আৰু এইটো যিটো লৈছোঁ এইটো সম্পূৰ্ণ বেবীৰ কাপোৰ থ'বলৈ কাৰণে লৈছোঁ সেলফ 4টা কৰি দিছিলে মাজতে এটা এৰুৱাই লৈছোঁ 3টা সেলফ লৈ ল'ম এনেধৰণৰ ৱাৰ্ড্ৰববিলাকত পানী যদি নপৰে এনে বেয়া হৈ নাযায় গতিকে ভাল থ'ব পাৰি ইউজ কৰিবলৈ বেয়া নহয় আৰু দামো ইমান বেছি নপৰে মানে এটা ভাল গডৰেজৰ আধা দাম পৰে আৰু বহুত কমেই পৰে গতিকে বেছি কাপোৰ ভৰাই থ'বলৈ হ'লে এনেকুৱা 2-3টা লৈ ল'লে ধুনীয়াকৈ বহুত কাপোৰ সোমাই যায় তো মই লৈ ল'লোঁ এইকেইটা মই আমগুৰিৰ পৰা কিনিছোঁ যদি কোনোবাই কিনিব বিচাৰে মই এড্ৰেছটো দি দিম বাৰু বাকী ঘৰ আনি আৰু সজাই দিলোঁ আৰু মানে কাপোৰ কানি ভৰালোঁ বহুতখিনি বস্তু ধৰে দেই মানে মোৰ বেবীৰ গোটেইখিনি কাপোৰ কানি ইয়াতে সোমাই গ'ল আৰু এই যে বেগবিলাক দেখিছে মই ফ্লিপকাৰ্টৰ পৰা আনি থৈছিলোঁ বহুত ভাল হয় মানে বহুত ভাল কোৱালিটিৰ হয় বেগকেইটা দামো ইমান বেছি নহয় 150-200 টকা ভিতৰত পায় ধুনীয়া হয় এটা গোটেইখিনি কাপোৰ মানে ঘৰত পিন্ধা কাপোৰখিনি তেনেকৈ সোমাই গুচি গ'ল আৰু বাকী ধুনীয়াকৈ অৰ্গেনাইজ কৰি ল'লোঁ